নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচন, ৰজাঘৰীয়াৰ টোপনি নাইকিয়া হৈছে। হয়, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ভৈৰৱ ৰাভা। মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলা মৰণৈ থানা অন্তৰ্গত লালাবৰী গাঁৱত। আৰু লালাবৰী গাঁৱত পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ সভা অনুষ্ঠিত কৰা হৈছে। আৰু পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ সভাত আহি আছে গোৱালপাৰা গাৰ্জেন মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া। আৰু অশোক সিংহাল ডাঙৰীয়া এই সভাত আহি কি ভাষণ দি এইসমূহ পৰিৱেশ কিছু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা কৈ থওঁ যে মই কিন্তু কোনো দলৰ মানুহ নহয়। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আহি পাইছেহি। অশোক সিংহাল জিন্দাবাদ, অশোক সিংহাল জিন্দাবাদ। এতিয়া আমি সভাখন আৰম্ভ কৰিবলৈ লৈছোঁ। আটাইলৈ নমস্কাৰ। এখন বাজাৰলৈ তেখেতক সম্বোধন জনাব। সকলোকে হাত কাঢ়ি মানি আদৰণি জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ভালে আছেনে নাই? ফূৰ্তিত আছেনে নাই? আছে। শ্ৰদ্ধাভাজন ৰাইজ, আই মাতৃসকল, বাইদেউ ভণ্টিসকল, যুৱ বন্ধুসকল, সকলোকে জয় জয়তে মই মোৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাব বিচাৰিছোঁ। লালাবৰী অঞ্চলত মোৰ আশা কোনোদিন হোৱা নাছিল। তাৰ কাৰণ আছিল 2021 নিৰ্বাচনত আপোনালোকে যাক ভোট দিলে সি ইলেকশ্যন আহিলে। কিয় এই জাগাত বিজেপি এজিপি জিকাব পৰা খুব গোৱালপাৰাত কোনো পৰিৱেশ নাছিল। 24 আগত আপোনালোকে পাৰ্লামেণ্টত যাক ভোট দিছিল, এই কেণ্ডিডেটক কোনোদিন আপোনালোকৰ মাজত নাহিল। আপোনালোকে জিকা কেণ্ডিডেটজনক কোনোদিন ভোট দি পোৱা নাই। এতিয়া পূব গোৱালপাৰাৰ পৰা আপোনালোক দুধনৈ সমষ্টিত আহি অন্তত ভৱিষ্যত এজন নিজৰ মানুহক বিধায়ক হিচাপে ভৱিষ্যত পাব, 26 চনত পাব। এই কথাটো এতিয়া খাটাং হৈছে, থিৰাং হৈছে আৰু ফাইনেল হৈছে যে 26 চনত বহু বছৰ পিছত এই অঞ্চলবাসীয়ে যাক ভোট দিব, ইজন ব্যক্তিয়ে অসম বিধানসভাত আপোনালোকৰ বিধায়ক হৈ যাব। এই কথাটো আজি কৰিব। এইবাৰ আপোনালোকে যাক ভোট দিলে, এই কেণ্ডিডেটজন লোকসভাত নিৰ্বাচন জয় কৰিলে। এতিয়া আপোনালোক আগত আছিল ধুবুৰী লোকসভা। ধুবুৰী আছিল নে নাই? আগত ধুবুৰী আছিল। এতিয়া ধুবুৰীৰ পৰা মুক্তি পাই আপোনালোকে গুৱাহাটী লোকসভাত স্থান পায়। মনটো ভাল লাগিছে নে নাই? বহু বছৰ পিছত ভোট দিয়া পাৰ্টিটো জয় হৈছে। নকয় বাইদেউহঁত কি হ'ল? মন ভাল লগা নাই? ভাল লাগিছে নে নাই? মন মাৰি ভোট দিবলৈ যায়, ঘূৰি আহিতেও জানে, যাওঁতেও জানে নিজিকে। এতিয়া যাক ভোট দিব যায়, ফূৰ্তিৰে যায়, হাঁহি মুখেৰে ভোট দিয়ে, ইয়াক ভোট দিছো সি জিকিব। হয় নে নহয়? আত্মনিৰ্ভৰ কৰাৰ কাৰণে দিন দুখীয়া দৰিদ্ৰ মহিলাক, শ্ৰমিক কিষাণ মজদুৰ মানুহক, দিন হাজিৰা কৰা মানুহক কেনেকে সমাজত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰি আছে। এটা সময় আছিলে পঢ়া শুনাৰ কাৰণে যিটো পইচা লাগে, দুখীয়া ল'ৰা ছোৱালী তাত নাছিলে। বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থাটো আমি বিনামূলীয়া কৰিলোঁ, পাঠ্যপুথি বিনামূলীয়া কৰিলোঁ, চাকৰিত পইচা দিব নালাগে তেনেকুৱা এটা ব্যৱস্থা কৰিলোঁ। আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোন দেখা আৰম্ভ কৰিছে, দুখীয়া ল'ৰা ছোৱালীয়েও পঢ়া শুনা কৰা আৰম্ভ কৰিছে। জানে যে ভাল পঢ়া শুনা কৰিলে মেধাৰ ভিত্তিত আমি চৰকাৰী চাকৰি পাম। দেউতা দুখীয়া হ'লেও কোনো কথা নাই, যেতিয়ালৈ বিজেপি চৰকাৰ আছে আমি মেধাৰ ভিত্তিত চাকৰি দিম, কোনো ধৰণৰ কৰাপশ্যন নহ'ব। এই প্ৰতিশ্ৰুতি দিবলৈ আপোনালোকৰ মাজত আহিছোঁ। এক নিকা আইনপৰায়ণ ভ্ৰষ্টাচাৰ মুক্ত পঞ্চায়ত গঠন কৰিব লাগিব। ৱাৰ্ড মেম্বাৰত নিৰ্দলীয় প্ৰাৰ্থী আছে, ভাল এজন প্ৰাৰ্থীক আপোনালোকে জয় কৰিব লাগিব আৰু পঞ্চায়ত গঠন কৰিব লাগিব। পঞ্চায়তত আজিকালি বহুত পইচা আহে, সঠিক ব্যৱহাৰ হ'লে গাঁৱত বহুত উন্নয়নৰ কাম হ'ব। মই ভাবোঁ অহা দিনবোৰত আপোনালোকে কৰা উদ্যম, আপোনালোকে লোৱা সিদ্ধান্তই এই অঞ্চলটোত বহুত অগ্ৰগতি আনিব। মোৰ বহুত বাইদেউ ভণ্টি ইয়াত বহি আছে, চবে মহিলা উদ্যমিতা 10,000 টকাৰ ফৰ্ম ফিল আপ কৰিছিল নে নাই? কোনে কোনে কৰিছিল হাত উঠাই দেখাই দিয়ক। ইমান বাকী কৰা নাই? আচ্ছা, অৰুণোদয় কোনে কোনে নাই পোৱা হাত উঠাই দেখাই দিয়ক। বা কেনেকে বাদ পৰি গ'ল ইমান? আকৌ এবাৰ দেখাই দিয়কচোন কোনে কোনে পোৱা নাই। অঁ, এই অঞ্চলত অৰুণোদয় বহুত কম হৈছে। কি হ'ল ভাই? দীপক ভাই, অৰুণোদয়টো পোৱা নাই? চব নাম দিছে, নাম আহিছেনে নাই? 36,000 অৰুণোদয়। এই বাবা, মোৰে সমষ্টিত ইমান পোৱা নাই যিমান ইয়াতে দিছোঁ। আপোনালোকে নাপাব কেলে? এবাৰ নামটো চাই দিব। অঁ, লিষ্টখন ডিক্লেয়াৰ হোৱা নাই, লিষ্টখন ডিক্লেয়াৰ কৰি দিব। বেছিভাগৰে নাম আহিছে। আৰু যদি কোনোবা বাইদেউ আৰু ভণ্টি বা মোৰ আই বাদ পৰি গৈছে, ইলেকশ্যনৰ পিছত লিষ্টটো আমি দিম। তাত যদি নাম নাই আপোনালোকে ক'ব, আপোনালোকৰ কাৰণে এক্সট্ৰাকে অৰুণোদয় মুখ্যমন্ত্ৰীৰ পৰা আনি দিয়া দায়িত্বটো অভিভাৱক মন্ত্ৰী হিচাপে মই ল'ম।
দিনবোৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ দি এই সমষ্টিৰো মহিলা উদ্যমিতা আঁচনিৰ পইচাটো আমি বিতৰণ কৰিম। শ্ৰদ্ধাভাজন ৰাইজ এটা কথা বুজিব, যদিও পঞ্চায়ত নিৰ্বাচন, কিন্তু কোনো কাৰণত আপোনালোকে কাৰো কথাত পতিয়ান নাযাব, কাৰণ এই নিৰ্বাচনটোৱে ঠিক কৰিব যে 2026ত দুধনৈ সমষ্টিৰ পৰা কোন দলৰ মানুহ বিধায়ক হৈ যাব। এই কাৰণে নিজৰ ভোটৰ অধিকাৰটো ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাখি আমাৰ প্ৰাৰ্থী মীনাক্ষী গোস্বামীক বিপুল ভোটত জিকাই আপোনালোকে জিলা পৰিষদলৈ পঠাব, এই আহ্বান কৰিব। আৰু বহু ধৰণৰ আঁচনি আছে, আপোনালোকৰ মাথাউৰিৰ সমস্যা আছে। মই অভিভাৱক মন্ত্ৰী হিচাপে কথা দিছো, এই বছৰ নহলেও অহা বছৰ আপোনালোকৰ মাথাউৰিৰ এই সমস্যাটো কেই কিলোমিটাৰ আছে, ক'ৰ পৰা ক'লৈ বনাব লাগিব মই নাজানো, মোক অলপ ডিটেইলছ দিব। দীপাংকৰ ডাঙৰীয়া গোটেই ডিটেইলছটো লৈ মোক দিব। এই বছৰ যদি পইচা এভেইলেবল আছে এই বছৰ হ'ব, আৰু নহলে অহা বছৰ নতুন চৰকাৰ হোৱাৰ লগে লগে গোৱালপাৰা জিলাৰ প্ৰথমখন মাথাউৰিৰ কাম আপোনালোকৰ গাঁৱত হ'ব। এই কথাটো ক'বলৈ আহিছো। পিছিটো আপোনালোকে মীনাক্ষীক কৰি দিয়ক, মই কথা দিছো যে আপোনালোকৰ মাথাউৰিটো এক বছৰৰ ভিতৰত মই কাম আৰম্ভ কৰাই দিব পাৰিম। আৰু বহু ধৰণৰ আঁচনি আছে, আঁচনিৰ কথা আপোনালোকে জানে। আজি আমাৰ ল'ৰা ছোৱালীয়ে স্থানীয়ভাৱে কোনো নিয়োগ নাপায়, কোনো উদ্যোগ নাই, কোনো ফেক্টৰী নাই, কোনো কাৰখানা নাই। ল'ৰা ছোৱালীবোৰে বাহিৰত যাব লাগে, অসমত কোনো ধৰণৰ ব্যক্তিগত সংস্থাপন নাপায়, প্ৰাইভেট এৰিয়াত কোনো কাম নাপায়। যায় ক'ত? বেংগলোৰ যায়, হায়দৰাবাদ যায়, গুৰগাঁও যায়, পুনে যায়, আৰু তাত যায় সৰু সৰু চাকৰি কৰিবলৈ বাধ্য হয়, মা দেউতাৰ পৰা দূৰত থাকিবলৈ বাধ্য হয়। বহুকাল তাত যদি কিবা দুৰ্ঘটনা ঘটে, তাত যদি মৃত্যু হয়, এই ডেড বডিও ঘূৰি আহিব পৰা পৰিৱেশ নাথাকে, ইমান পইচা নাথাকে যে প্লেনেৰে ডেড বডি লৈ আহিব পাৰিব। তেনেকুৱা এটা পৰিস্থিতি অসমত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নতুন উদ্যোগ নীতিৰ জৰিয়তে ডাঙৰ ডাঙৰ উদ্যোগক ইয়াত আনি বিনিয়োগৰ জৰিয়তে অসমত এনেকুৱা এটা মাহল আমি বনাব খুজিছো, এনেকুৱা এটা পৰিৱেশ আমি ৰচনা কৰিব খুজিছো, যিটো পৰিৱেশত আমাৰ পঢ়া শুনা ল'ৰা ছোৱালী ইয়াতে চাকৰি পাব, তেখেতসকলে বাহিৰত যাব নালাগে। যদি পঢ়া শুনা নাই, ফ'ৰ্থ গ্ৰেডত চাকৰি অসমৰ ফেক্টৰীত পাব, তেনেকুৱা উদ্যোগ ইয়াত লগাবৰ কাৰণে আমি চেষ্টা কৰি আছো। আৰু মই ভাবো যে উদ্যোগৰ জৰিয়তে এক নতুন অসম, এক স্বাৱলম্বী অসম, এক নিজৰ ভৰিত থিয় অসম আমি নিৰ্মাণ কৰিব খুজিছো। তাৰ বাবে ৰাইজে আশীৰ্বাদ দিব লাগিব। আপোনালোকৰ আশীৰ্বাদে আমাৰ শক্তি, আৰু আপোনালোকে যেতিয়ালৈ আমাক আশীৰ্বাদ কৰি থাকিব আমি ভাল কাম কৰি যাম। এই অঞ্চলত বহুত সমস্যা আছে। দীপাংকৰ নাথ ডাঙৰীয়াই মোক কৈছে যে দাদা বহুত সমস্যা আছে। মই ইলেকশ্যন মিটিঙত গৈ সমস্যা নিষ্পত্তি কৰিব নোৱাৰি, এটাৰ পিছত এটা মিটিং থাকে। ইলেকশ্যনৰ পিছত জিকা প্ৰাৰ্থীক লগত লৈ আপোনালোকৰ মাজত আহিম, জ্যেষ্ঠসকলৰ লগত বহি স্কুলৰ সমস্যাৰ সমাধান কেনেকে হয় তাৰ কথা চিন্তা কৰিম, বেলেগ সমস্যাবোৰো কেনেকে সমাধান হয় তাৰ কথা চিন্তা কৰিম। মোক ক'লে এই অঞ্চলৰ হাইস্কুলটোও বহুত উন্নত হোৱা নাই, এতিয়া হাইস্কুল উন্নত হ'ব কেনেকে? যিজন বিধায়ক জিকিছে আপোনালোকৰ এৰিয়াত PMCত পইচাটো দিয়া নাই, নহ'লে 8 কোটি টকা আপোনালোকৰ স্কুলে পালে হয়। যদি বেলেগ বিধায়ক থাকিলে হয়, বিজেপি বিধায়ক থাকিলে হয়, পইচাটো আপোনাৰ গাঁৱত পালে হয়। যিজন বিধায়ক জিকিছে আপোনাৰ গাঁৱৰ পৰা ভোটো নাই পোৱা, সেইকাৰণে হয়তো আপোনালোকৰ ইয়াত স্কিমো দিয়া নাই। কিন্তু কথা নাই, চিন্তা নকৰিব, বিজেপিৰ চৰকাৰ আছে, আৰু এই চৰকাৰ আপোনালোকৰ আশীৰ্বাদ হোৱা চৰকাৰ আছে। এই চৰকাৰৰ দিনত যিমান গাঁৱত পিছপৰা কাম আছে, এই কামবোৰ কৰাৰ দায়িত্ব মই লৈছো। অভিভাৱক মন্ত্ৰী কিছু হোৱাৰ কাৰণে ইলেকশ্যনৰ পিছত দীপাংকৰ নাথ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছো যে এদিন মাতি আনি মোক য'ত মিটিং হৈছে এই গাঁৱত লৈ আহিব, ৰাইজৰ লগত বহি ভৱিষ্যতৰ পন্থা আমি ঠিক কৰিম যে কেনেকে আমি কাম কৰিব পাৰিম, কেনেকে মানুহখিনিক আগুৱাই লৈ যাব পাৰিম, কেনেকে সমাজখনক আগুৱাই লৈ যাব পাৰিম, তাৰ চিন্তা আপোনালোকৰ লগত বহি কৰিম। আপোনালোকে বিচৰা ধৰণে কিমানটা কাম আছে মই কৰাৰ চেষ্টা কৰিম, এই প্ৰতিশ্ৰুতি দিবলৈ আজি আপোনালোকৰ মাজত আছো। আমাৰ চৰকাৰৰ দিনত মন্দিৰে হওক, দেৱালয় মন্দিৰ হওক, দেৱালয় হওক, সত্ৰ হওক, নামঘৰ হওক, আমি 3 লাখ টকা প্ৰত্যেকটো নামঘৰত দিছো। আপোনালোকৰ অঞ্চলৰ নামঘৰ, দেৱালয়, মন্দিৰৰ হয়তো পইচা পাইছে। যদি নাই পোৱা, দীপাংকৰ নাথ ডাঙৰীয়া আহিব, আপোনালোকৰ লগত আলোচনা কৰিব, বাদ কৰি যোৱা নামঘৰ, দেৱালয়ৰ নামটো আপোনালোকে দিব, আমি পইচা দিয়াৰ ব্যৱস্থা কৰিম। অহা দিনবোৰত আৰু ঢেৰ কাম কৰিব লগা আছে। 2026ৰ ইলেকশ্যনত এতিয়া আপোনালোক দুধনৈ বিধানসভাৰ অংশ হল। আহাবাৰ আপোনালোক এজন বিধায়ক পাব, আহাবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকৰ অঞ্চলৰ পৰা এজন বিধায়ক পাব। এইকাৰণে ময়ো অলপ বেছিকে আশা কৰিম। কেলে য'ত জিকে তাত যাবলৈ মন যায়, য'ত নিজিকে তাত যাবলৈ মন নাযায়। এতিয়া মোৰ দলৰ প্ৰাৰ্থী জলেশ্বৰত নিজিকে, মই জলেশ্বৰত যাই কি আছে, লাভ আছে? কিবা লাভ আছে নেকি? লাভ আছে? ইয়াতে আহি মোৰ লাভ হ'ব নে নহ'ব? আহা দিনবোৰত
আমি একেলগত থাকিব লাগিব, একেলগতে কাম কৰিব লাগিব, সমাজখনক আগবঢ়াই লৈ যাব লাগিব। যিবিলাক কাম হোৱা নাই এই কামবিলাক আমি কৰিব লাগিব। 1.5 লাখ মানুহক চাকৰি দিয়া হৈছে, ঠিকে, ল'ৰা ছোৱালীক চাকৰি দিয়া হৈছে, ঠিকে আছে। যাৰ মেধাৰ ভিত্তিত চাকৰি হোৱা নাই তেনেকুৱা প্ৰত্যেকটো সমষ্টিত 1000 ল'ৰা ছোৱালীক CM ট্ৰিপলে আত্মনিৰ্ভৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি দি এই নিবনুৱা ল'ৰা ছোৱালীক কেনেকৈ সংস্থাপিত কৰিব পাৰে তাৰ বাবেও চৰকাৰে কাম কৰি আছে। কোটি কোটি টকা তাতেও ইনভেষ্ট কৰি আছে। মই ভাবোঁ অহা দিনবোৰত এই পৰিৱৰ্তনে এই চৰকাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এক ভাল অঞ্চললৈ নিজৰ অঞ্চলক পৰিণত কৰিব পাৰিম। মই দেখিছোঁ যে মানুহ খুব পৰিপাটিকে থাকে, খুব পঢ়া শুনা কৰা মানুহ ইয়াত আছে, কিন্তু এই অঞ্চলৰ উন্নয়নৰ হাৰ আন অঞ্চলৰ তুলনাত বহুত কমি আছে। অহা দিনবোৰত কেনেকৈ আমি আগুৱাই যাব পাৰোঁ, কেনেকৈ আমি একলগত থাকি ভাল সমাজ নিৰ্মাণ কৰিব পাৰোঁ, আৰু এই সমাজ নিৰ্মাণ কৰিব যাওঁতে এক অসম শ্ৰেষ্ঠ অসমৰ কথা আমি চিন্তা কৰিব লাগিব। অসমৰ প্ৰত্যেকজন মানুহৰ সহযোগত এক স্বাৱলম্বী অসম গঢ়াৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা, তাত আপোনালোক সকলোৱে অৰিহণা যোগাব লাগিব। কংগ্ৰেছে আমাক জাতিৰ নামত, কংগ্ৰেছে আমাক বৰ্ণৰ নামত, কংগ্ৰেছে আমাক ভাষাৰ নামত আমাক বিভাজিত কৰাৰ চেষ্টা কৰিব, কিন্তু আমি বিভাজিত হ'ব নালাগে। বিভাজিত সমাজ কোনোদিন ভাল সমাজ গঢ়িব নোৱাৰে, কোনোদিন উন্নয়নমুখী হ'ব নোৱাৰে। সেইকাৰণে মই ক'ব খুজিছোঁ, একতাৰে বান্ধোনত থাকি আমি এটা সিদ্ধান্ত ল'ব লাগে যে অহা দিনবোৰত একেলগত থাকি এই অঞ্চলৰ যিখিনি কাম অধৰুৱা হৈ আছে, যিখিনি কাম আজিলৈ হোৱা নাই, এই কামবোৰ আমি কৰি যাম। তাত চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগ থাকিব, এই কথাটো মই ক'ব খুজিছোঁ। 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়াকে কৰিব পাৰিব তেনেকুৱা ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত হৈছে। এতিয়া আৰু বেমাৰ এজাৰৰ কাৰণে আপোনালোকে ঘৰ মাটি বন্ধকত দিব নালাগে, দুখীয়া মহিলাই নিজৰ গহনা বিক্ৰী কৰিব নালাগে, ঘৰ মাটি বন্ধকত দিব নালাগে, ধাৰ বাকী কৰিব নালাগে। প্ৰথমটো বেমাৰ নহওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, কিন্তু কিবা বেয়া বেমাৰ লাগিলেও বছৰি 5 লাখ টকাৰ চিকিৎসা আপোনালোকে বিনামূলীয়াকে কৰিব পাৰিব। তাৰ ব্যৱস্থা চৰকাৰে কৰিছে, আৰু তাৰ বাবে ৰাচন কাৰ্ডটো আপোনালোকৰ লগত থকাটো প্ৰয়োজনীয়। যিখিনি বাইদেউ ভণ্টিয়ে ৰাচন কাৰ্ড পোৱা নাই, অহা দিনবোৰত ৰাচন কাৰ্ড দিয়াৰ ব্যৱস্থা আপোনালোকৰ অঞ্চলত আৰু আমাৰ বাইদেউক আপোনালোকে বিপুল ভোটেৰে জিকাব, এই কথাটো ক'বলৈ আহিছোঁ। বাইদেৱে নমস্কাৰ দিছে, ডাঙৰ হাত চাপৰি বজাই বাইদেউক আপোনালোকে আশীৰ্বাদ দিয়ক। পিছতো ৰাইজৰ কাম কৰিব লাগিব, কৰিবনে নাই? নিশ্চয় কৰিম। তেওঁলোকৰ কাৰণে কৰিবলৈ আগুৱাই আহিছোঁ। তেওঁলোকৰ আশীৰ্বাদ দিয়ক, সদায় মই তেওঁলোকৰ লগত আছোঁ। পাহৰি নাযাব। কিন্তু ইলেকশ্যনৰ পিছত আপোনাৰ দায়িত্ব থাকিব দীপাংকৰ নাথৰ লগত মিলি মোক নিমন্ত্ৰণ দি এই গাঁৱত লৈ আহিব। এই গাঁৱৰ মানুহখিনিৰ লগত বহি কি কি সমস্যা আছে তাৰ নিষ্পত্তি কৰাৰ ব্যৱস্থা আমি কৰিম, হ'ব? আজি দীঘলীয়া বক্তৃতা নাৰাখোঁ, আকৌ আপোনালোকৰ মাজত আহিম। এই কথাটো দিলোঁ, কিবা কিছু এটা মেমৰেণ্ডাম আহিছে। আজি ইয়াৰ মীমাংসাত তাৰ এই মেমৰেণ্ডামৰ মীমাংসা নকৰোঁ। এদিন ইয়াত আহি আগতীয়াকৈ জনাম, আৰু জনাই আপোনালোকৰ লগত বহি আপোনালোকৰ কথাখিনি মীমাংসা কৰিম বুলি মই ক'ব খুজিছোঁ। বিপুল ভোটৰে মই কৈছোঁ, আন কোনো প্ৰাৰ্থী তাত ভোট যাব নালাগে। আমাৰ বাইদেউ ভণ্টি দাদা ভাই ককা চবেই লাগি মেলি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিপুল ভোটত আপোনালোকে জয় কৰিব, এই ক'বলৈ মই আহিছিলোঁ। আকৌ আপোনালোকৰ ভোট, আপোনাৰ তাত ভোট ভিক্ষা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মীনাক্ষী গোস্বামী ডাঙৰীয়ানীক বিপুল ভোটৰে জিকাই আপোনালোকে জিলা পৰিষদলৈ পঠাওক, আৰু আমি একেলগত থাকি এখন সমাজ বনাম, এই কথা মই দিলোঁ। ধন্যবাদ, নমস্কাৰ।